গুড ইভিনিং আপোনালোকৰ কাৰণে এটা সুখবৰ কিয়নো দ্য নিউ ইণ্ডিয়া এজুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা 500 এছিষ্টেণ্টৰ পদ মুকলি হৈছে আৰু এই 500 এছিষ্টেণ্টৰ পদৰ ভিতৰত অসমৰ পৰা আছে মাত্ৰ 6খন পদ তাৰ ভিতৰত এছটিৰ কাৰণে আছে এটা EWSৰ কাৰণে আছে এটা আৰু আনৰিজাৰ্ভ আছে 4খন পদ ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগিব আপোনাৰ গ্ৰেজুৱেশ্যন লাগিব আৰু এপ্লাই ডেট দিছে 17/12/2024 টু 1/1/2025 অৰ্থাৎ 17/12ৰ পৰা অলৰেডি অনলাইন এপ্লাই আৰম্ভ হৈছে 1 জানুৱাৰীলৈকে আপোনালোকৰ এপ্লাই চলি থাকিব আৰু আপোনালোকৰ এলিজিবিলিটি হল গ্ৰেজুৱেশ্যন আৰু লগতে আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী বা BA গ্ৰেজুৱেশ্যনত কিন্তু ইংৰাজী সাবজেক্টটো থাকিব লাগিব তেনেহলেহে আপোনালোকে এই পদটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ দুটা এক্সাম হ'ব প্ৰিলিমছ আৰু মেইনছ প্ৰিলিমছ আৰু মেইনছৰ কাৰণে আপোনালোকৰ সাবজেক্ট কি থাকিব ইয়াতে দিয়া আছে প্ৰিলিমছৰ কাৰণে থাকিব আপোনালোকৰ ইংলিছ লেংগুৱেজ নাম্বাৰ অফ কোৱেশ্চন থাকিব আপোনালোকৰ 30টা মাৰ্কস থাকিব 30টা আৰু সময় থাকিব 20 মিনিট ৰিজনিংৰ কাৰণে 35টা কোৱেশ্চন থাকিব মাৰ্কস 35 আৰু সময় থাকিব 20 মিনিটস আৰু নিউমেৰিকেল এবিলিটি থাকিব 35টা কোৱেশ্চন 35 নম্বৰ আৰু সময় থাকিব 20 মিনিট টোটাল 100 কোৱেশ্চন 100 মাৰ্ক আৰু 60 মিনিট আৰু অসমত পৰা কিন্তু অসমত যিসকলে এপ্লাই কৰিব সেইসকলৰ কাৰণে যেটো কোৱেশ্চন আছে সেইটো কিন্তু এছামিছতে হ'ব আৰু তাৰ পিছত মেইনছৰ কাৰণে ইয়াতে দিয়া আছে কি সাবজেক্ট থাকিব মেইনছৰ কাৰণে আছে ইংলিছ লেংগুৱেজ 40 মাৰ্কস থাকিব 50 আৰু সময় থাকিব 30 আৰু ৰিজনিংত থাকিব 40 মাৰ্কস থাকিব 50 আৰু সময় থাকিব 30 আৰু নিউমেৰিকেল এবিলিটি থাকিব 40 মাৰ্কস থাকিব 50 আৰু সময় থাকিব 30 আৰু কম্পিউটাৰ নলেজত কোৱেশ্চন থাকিব 40টা মাৰ্কস থাকিব 50 আৰু সময় থাকিব 15 মিনিট আৰু জেনাৰেল এৱাৰনেছত কোৱেশ্চন থাকিব 40টা আৰু মাৰ্কস থাকিব 50 আৰু সময় থাকিব 15 টোটাল সময় থাকিব 120 মিনিট অৰ্থাৎ 2 ঘণ্টা আৰু নাম্বাৰ অফ কোৱেশ্চন থাকিব 200টা আৰু মাৰ্কস থাকিব 250 আৰু আপোনালোকৰ কাৰণে ইয়াতে চাওক লিখা আছে ৰং এনসাৰৰ কাৰণে আপোনালোকৰ নম্বৰ নিশ্চয় কাটিব তাৰ কাৰণে ইয়াতে স্পষ্টকৈ দিয়া আছে গতিকে আপোনালোকে পাৰিলে এই নোটিছখন আপোনালোকে ডাউনলোড কৰি ল'ব আৰু আপোনালোকে নিশ্চয় এপ্লাইটো কৰি ল'ব কিয়নো ইয়াতে কম্পিটিশনৰ সংখ্যা বহুত কম থাকিব গতিকে আপোনালোকে নিশ্চয় পৰীক্ষাটো দিব নিশ্চয় সফল হ'ব বুলি মই আশা কৰিছোঁ আৰু আপোনালোকৰ অসমত যিসকলে এপ্লাই কৰিব সেইসকলৰ কাৰণে প্ৰিলিমছৰ কাৰণে কি থাকিব চেণ্টাৰ থাকিব আপোনালোকৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ আৰু মেইনছৰ কাৰণে অকল গুৱাহাটী থাকিব কাৰণ প্ৰিলিমছতে ছাত্ৰৰ সংখ্যা অলপ বেছি থাকিব কিন্তু মেইনছত কিন্তু ইমান ছাত্ৰ নহয় এটা চেণ্টাৰতে কাম হৈ যাব গতিকে আপোনালোকে নিশ্চয় এপ্লাই কৰিব আৰু ভালদৰে পঢ়িব আৰু আপোনালোকৰ ইয়াতে চাওক এপ্লিকেশ্যন ফিজ দিয়া আছে SC ST PWD এক্স সাৰ্ভিসমেনৰ কাৰণে 100 টকা আৰু অল কেণ্ডিডেটছ আদাৰ দেন ইয়াতে 850 টকা আপোনালোকৰ ইয়াতে প্ৰসেস কেনেকৈ আপোনালোকে এপ্লাই কৰিব তাৰ কাৰণে ইয়াতে দিয়া আছে ডিটেইলছ দিয়া আছে হাউ টু এপ্লাই আপোনালোকে চাই ল'ব আৰু ইয়াতে কেইটামান
ডিক্লাৰেশ্যন চাৰ্টিফিকেট আছে গতিকে আপোনালোকে চাৰ্টিফিকেটকেইটা ডাউনলোড কৰি আপোনালোকে আপলোড দি দিব আৰু আপোনালোকৰ কাৰণে যদি নতুন নতুন কোনো ধৰণৰ পোষ্ট ওলায় মই নিশ্চয় আগতে দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰি দিব ধন্যবাদ